1,80,000 নহয় 1,60,000 দি দিম। হাতী হয় দিব না নাই? 100% দি দিম। ঠিক বহুত মানে ফোন কৰি কৈ থাকে দাদা মই ধুবুৰীৰ পৰা কৈছো লোন হ'ব না নাই। মই আপুনি মানকাচৰৰ য'ৰ পৰা কৈছো আহে ফাইনান্স হৈ যাব। অল এতিয়া আৰু ইণ্ডিয়াতে খুজি থাকিব ফাইনান্স হৈ যাব। নালাগে। অল ইণ্ডিয়াতে ফাইনান্স হৈ যাব। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ী উপস্থাপন লৈছে। আজি যি ডিলাৰত আহিছোঁ এই ডিলাৰত আপোনালোকে প্ৰত্যেকখন গাড়ী 24-25 মডেলৰ পাব আৰু ফাৰ্ষ্ট অনাৰ গাড়ী পাব। বেছি সংখ্যক গাড়ীয়ে ফাৰ্ষ্ট অনাৰ আৰু 24-25 মডেলৰ, আৰু দুই এটা অল্ড মডেলৰ গাড়ী আছে, সেয়াও কম বাজেটত আপুনি পাব। আপোনাৰ বাজেটত গাড়ী আছে নে নাই সেয়া ভিডিঅ'টো শেষলৈকে চালে গম পাব। মই মংগলদৈৰ ফকীৰপাৰা চকৰ এই জিছান অটো মটৰ্ছত আহিছোঁ। কেমেৰা ঘূৰাই দেখুৱাই দিছোঁ জিছান অটো মটৰ্ছ, আৰু ডিছপ্লেত আপোনালোকে ষ্টক দেখি আছে কি পৰিমাণৰ ষ্টক আছে। চাওক আপোনালোকে ভৰপূৰ ষ্টকৰ সৈতে আজি গাড়ী লৈ আহিছোঁ, আৰু স্বত্বাধিকাৰী হৈছে এইগৰাকী জনাব। হয় নমস্কাৰ, আসসালামু আলাইকুম। আৰু আপোনাৰ ডিলাৰ এড্ৰেছ মই দি দিছোঁ। হয়। একদম কম দামত গাড়ী পাবনে নাই? 100% পাব, আৰু ফুল গাড়ী যিমান গাড়ী আছে গ্যাৰাণ্টি ৱাৰেণ্টিৰ সৈতে পাব। লগতে অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে আমাৰ ইয়াতে ৰিফাইনেন্সৰ এভেইলেবল ব্যৱস্থা আছে। কাৰণ ডিছপ্লেত মই নাম্বাৰ দিয়ে দিছোঁ। অল ইণ্ডিয়াত ফাইনেন্স হৈ যাব য'ৰ পৰা আহে। হয় গতিকে আপোনালোকে কম বাজেট নিব পাৰিব, আৰু ফাৰ্ষ্ট অনাৰ গাড়ী বেছি মোটামুটি 99% গাড়ীয়ে ফাৰ্ষ্ট অনাৰ আছে, আৰু First owner। যিখন গাড়ী ছেকেণ্ড অনাৰ আছে আমি কৈ দিম। কোনো ধোকাবাজি নাই, কোনো ধোকাবাজি নাই। ক্লিয়াৰ গাড়ী, ক্লিয়াৰ পাব, ক্লিয়াৰত আছে। লেট এণ্ড ক্লিয়াৰ পাব, লগতে গ্যাৰাণ্টি ৱাৰেণ্টিৰ সৈতে পাব। কি S11 নেকি? হয়, এখন মহিন্দ্ৰা স্কৰপিঅ ক্লাছিক S11 টপ মডেলটো হয়। আচ্ছা আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। ওয়াও। গাড়ীখন ভিতৰ চৰা দেখা S11 দিয়ক। গাড়ীৰ টো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল নতুন পিনত বহুত আছে। গাড়ীখন লেদাৰ সিট কভাৰ লগোৱা আছে, LCD কোম্পানী ফিচাৰ্ছ আছে। সিট কভাৰ প্লাষ্টিক খোলাই নাই এতিয়ালৈকে, পিছফালে দেখাই দিয়ক। বহুত স্মুথ আছে। হয়। ঠিক আছে, প্ৰাইস কিমান লগাইছে? এখনো প্ৰাইস আহিব দাদা 15,70,000 টকাত দি দিম। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট 4-5 লাখ টাকা লৈ আহক, আৰু বাকীখিনি গাড়ী ৰিফাইনেন্স হৈ যাব। আৰু এখন আছে কালি বিল্লি। হয়, এখনো আপোনাৰ মহিন্দ্ৰা স্কৰপিঅ ক্লাছিক S11 টপ মডেল হয়, আৰু গাড়ীখন একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পিনত আছে। আৰু দুইখন গাড়ী স্পেয়াৰ টায়াৰ আনটাচ আছে। এখন 2024 জুনৰ গাড়ী হয়। গাড়ীখন একদম টপ মডেলৰ গাড়ী, একো ক'বলগীয়া নাই। আৰু মহিন্দ্ৰাৰ গাড়ী জানে সকলোৱে জানে। এখনো প্ৰাইস আহিব অনলি 16,50,000 টকাত আহিব, অন টেবল ডিসকাউন্ট হৈ যাব। আচ্ছা, আৰু এখন আছে ফ্ৰংক্স। এখন ফ্ৰান্স আপোনাৰ 2024 লাষ্টৰ গাড়ী, অনলি 20,000 কিলোমিটাৰ চলিছে গাড়ীখন, আৰু এখনৰ দাম আহিব অনলি 7,10,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? 20%, 30%, 35%, যিকোনো গাড়ী ডাউন পেমেন্ট দিলে বাকীখিনি লোন হৈ যাব। এখনো ফুল পাৱাৰ এণ্ড পাৱাৰ স্টাৰ্টিং, এসি, হিটাৰ, মেজিক সেট, আফটাৰ মাৰ্কেট LCD লগোৱা আছে, আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে, স্পেয়াৰ টায়াৰ আনটাচ আছে। হয়, এইখন মাৰুতি সুজুকি নেক্সাৰ বেলুনো বহুত ডিমান্ড থকা গাড়ী, আৰু এইখন আছে আপোনাৰ 2023 লাষ্টৰ গাড়ী, আৰু ফাৰ্ষ্ট অনাৰৰ গাড়ী। প্ৰাইস যিকেইটা গাড়ী দেখাইছো এটাও ছেকেণ্ড অনাৰৰ গাড়ী নহয়, সব ফাৰ্ষ্ট অনাৰ। এখনো প্ৰাইস আহিব 6,20,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। এখনো 2023 গাড়ী, এখনো ফাৰ্ষ্ট অনাৰৰ গাড়ী, আৰু গাড়ী এখনো একদম বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী, আৰু এখন সুইফ্ট বহুত ডিমান্ড থকা গাড়ী, সকলোৱে বিচাৰিছে। ফুল পাৱাৰ এণ্ড পাৱাৰ স্টাৰ্টিং, এসি, হিটাৰ, মেজিক সেট সব আছে, আৰু এখনৰ দাম আহিব অনলি 6,10,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। বহুত বলেৰো আছে না? বলেৰো এভেইলেবল পাব। যদিও গাড়ী আমাৰ তাত যদি ষ্টক নাথাকে, আমাৰ লগত কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে গাড়ী পাই যাব। আৰু এইখন গাড়ী আমাৰ ইয়াতে আছে মহিন্দ্ৰা বলেৰো, একদম টপ মডেলটো B6 অপশ্যনেল হয়, BS6ৰ হয়। আৰু গাড়ীখন এখন গাড়ী একদম বহুতে ধুনীয়া, আৰু ফাৰ্ষ্ট অনাৰত আছে। আৰু এখনৰ দাম ৰাখিছোঁ আমি অনলি 7,20,000 টকা, তাকো অন টেবল আহক, আপোনালোকে ডিসকাউন্ট পাই যাব। আৰু লগতে অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে ৰিফাইনেন্সো এভেইলেবল আছে। ঠিক আছে, নেক্সট। হয়, নেক্সট এইখন বলেৰো নিঅ N10। গাড়ীখন ভিতৰ চৰা দেখাই দিয়ক, আৰু বাহিৰত দেখাই দিয়ক। গাড়ী একদম মানে একদম শ্বৰুম কণ্ডিশ্যনে আছে। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে। কিমান চনৰ? এখন 2024 লাষ্টৰ গাড়ী, অনলি 18,000 কিলোমিটাৰ চলিছে গাড়ীখন। ভিতৰত চাওক আপোনালোকে, একদম 18,000 চলিছে, একদম কোম্পানী ফিটাত নহয়, একদম মহিন্দ্ৰাৰ অৰিজিনাল সিট কভাৰ লগোৱা আছে, একদম টপ মডেল গাড়ী। আচ্ছা, বলেৰো নিঅ N10 টপ মডেলটো। প্ৰাইস কিমান লগাইছে? এখন প্ৰাইস আহিব আপোনাৰ 9,20,000, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। নতুন কিমান পৰে? এখন নতুনটো আপোনালোকে টপ মডেল গাড়ী বলেৰো নিঅ N10 গমেই পায় কিমান টকা আছে, এইটো গ্ৰাহকে গমেই পায় যে কিমান টকা দাম আছে। ডাউন পেমেন্ট কিমান দিব লাগিব? এখন ডাউন পেমেন্ট 2.5 লাখৰ পৰা 3 লাখ টকা দিলে বাকীখিনি লোন হৈ যাব। এখন নেক্সট আছে, এখন বহুত ডিমান্ড থকা গাড়ী, বলেৰো আপনার পাওয়ার প্লাস হয়। আর ফার্স্ট ওনারত আছে এইখন গাড়ি 2019-র গাড়ি। আর গাড়িখন খুবই ধুনীয়া গাড়ি। গাড়িখন একদম মানে তাওয়ালি সিট কভার লগোৱা আছে। গাড়ি এখনো অরিজিনাল ফার্স্ট ওনাৰৰ গাড়ি। আর এখনৰ দাম আহিব অনলি 5,80,000 টাকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। ঠিক আছে। এখন নেক্সট আছে, এখন আপনার হুন্ডাই ভেনু এস মডেলটো হয়, ব্ল্যাক কালারত আছে। গাড়িখন খুবই ধুনীয়া কন্ডিশন গাড়ি আর ফার্স্ট ওনারত আছে। আর এখানে গাড়ি একদম সিট কভারের পৰা আদি কৰি কিনে ফুল এসেসরিজ লগোৱা আছে। ফুল পাওয়ার ইনটু পাওয়ার স্টারিং, এসি, হিটার, ম্যাজিস্ট্রেট সব আছে। প্রাইস
এইখনৰ প্ৰাইচ আহিব দাদা অনলি 7,10,000 টকা দি দিম। আৰু নেগোচিয়েবল হ'ব। দ্বিতীয় স্ক্ৰীনশ্বট কৰিব দিয়ক আৰু আহিব দিয়ক, একদম পুৰা একদম অলপ ডিছকাউণ্ট নিশ্চয় কৰাই দিম অন টেবল আহিলে। এখন কিয়া সনেট হয়, এখনো ফাৰ্ষ্ট অনাৰত আছে 2021 গাড়ী, আৰু এখনৰ দাম আহিব অনলি 6,40,000 টকা, তাকো অন টেবল ডিছকাউণ্ট হৈ যাব। এছউভি সেগমেন্টৰ ভিতৰত বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। এখন নেক্সট আছে এইখনো ভেনু এসএক্স মডেলটো হয়, এখনো সানরুফ ফেসিলিটিও আছে, সানরুফ ফেসিলিটি আছে, আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে। ওকে, আৰু এইখন একদম ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি, এয়াৰ ব্ৰেক, আপোনাৰ সানরুফ সব আছে গাড়ীখনত। প্ৰাইস কিমান? লেদাৰ সিট কভাৰ লগো আছে, এলসিডি বেক কেমেৰা সব লগো আছে, সানরুফও আছে গাড়ীখনত। আৰু এইখনৰ প্ৰাইস আহিব অনলি 8,10,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। আচ্ছা, নতুন বহুত পৰে না? এখনতো ভেনু এসএক্স অপশনালটো বহুত দাম আছে, কিন্তু এখন এসএক্স অপশনাল নহয়, এসএক্স মডেলটো হয়। এখন সানরুফ আছে, পুশ বুটান আছে, সব আছে, দেখাই দিলে আপনি। বাকি আপোনালোকে আহক, 8,10,000 পৰা অন টেবল কিবা এটা ডিসকাউন্ট কৰাই দিম। এখন নেক্সট আছে ৰেনুৱেল টাইবাৰ, কম দামত ভাল 7 সিটাৰ গাড়ী আৰু বহুত মাইলেজ থকা গাড়ী, আৰু এখনৰ দাম আহিব অনলি 550। ওকে, ঠিক আছে। 1.5 লাখ টকা লৈ আহক আৰু সপোনৰ ফেমিলি কাৰ ঘৰত লৈ যাব পাৰিব। 1.5 লাখ টকা অনলি 1.5 লাখ টকা লৈ আহিলে এখন গাড়ী লৈ যাব পাৰিব। এইবিলাক গাড়ী 2 লাখ 2.5 লাখ টকা দিলে বাকি সব গাড়ী ফিনান্স হৈ যাব। লৈ যাব না? হয়, লৈ যাব পাৰিব। বহুত গাড়ী আছে না? এতিয়া এখন দেখুৱাই আছো, এখন জনাবে ঘৰতে ব্যৱহাৰ কৰিছিলে, ৰাখি দিছিলে, বহুত দিন চলাইছে প্ৰাইভেট গাড়ী। জনাবে নিবিকে কক নহয় দাদা, বিক্ৰী কৰি দিম। এখন গাড়ীও হয়, এখন 120 300 W8 অপশনাল হয়, একেবাৰে মৰমত ৰাখিছিলে আপুনি। বহুত মৰমৰ গাড়ী। আৰু এখন গাড়ী আপোনাৰ 2023 ডিচেম্বৰৰ গাড়ী, আৰু এখন সানরুফ টানরুফ সব আছে। এক কথাত ক'ব গ'লে টপ মডেল গাড়ী। তেতিয়াতো আপুনি নতুন লৈছিলে? নতুন লোৱা গাড়ী এখন, মানে মানুহজনে বেছি চলোৱা নাছিলে, আপোনাৰ হাততে আছিলে। হয় হয়, সেইকাৰণে বহুত দিন আপুনি চলাই আছে। হয়। এয়া একদম স্মুথ। চাওক আপোনালোকে কিমানত এৰিব? এইখন গাড়ী 8,60,000 টকাত এৰি দিম। এইখন যোনে ল'ব আৰু হৈ গ'ল। গাড়ীৰ নতুন দাম 14 লাখৰ ওপৰত আছিল, এতিয়া 860 হৈ যাব। 860, ঠিক আছে। নেক্সট এইখন আপোনাৰ Alto 800 LXi হয়, গাড়ীখন 2015 ম্যানুফ্যাকচাৰিং হয়, 19 ৰেজিষ্ট্ৰেচন হয়, আৰু এইখন থাৰ্ড ওনাৰত আছে গাড়ীখন। এইখন ফাইনান্স নহব, কেছত ল'ব লাগিব। অনলি 1,60,000 দি দিম এখন গাড়ী। আহিলে দিব না নাই? 100% ভিডিও স্ক্ৰিনশ্বট কৰিব দিয়ক আৰু আহক। মংগলদৈ খাৰবিটাৰ 1,60,000 দিব? 1,80,000 নহয়, 1,60,000 দি দিম। 60 হয়, দিব না নাই? 100% দি দিম। ঠিক আছে। এখন হয়, নেক্সট আছে এইখন 2019 Alto 800 LXi হয়, 2 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি, হিটাৰ, মিউজিক সেট সব আছে। আৰু এইখন গাড়ী আহিব অনলি 2,60,000 টকা। আহিলে দিব কিন্তু 70-80,000 টকা লৈ আহক আৰু সপোনৰ ফেমিলি কাৰ ঘৰত লৈ যাব। আৰু কম দামৰ গাড়ী দেখুৱাইছো। নেক্সট আছে এইখন ৰেনুৱেল কুইট হয়, এইখনো ফাৰ্ষ্ট ওনাৰৰ গাড়ী, এইখনো ফাৰ্ষ্ট ওনাৰৰ গাড়ী। যিখন থাৰ্ড ওনাৰ আছিল মই কৈ দিছো, আৰু এইখনৰ গাড়ী ফাৰ্ষ্ট ওনাৰৰ গাড়ী, ৰেনুৱেল কুইট RXT হয়। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, আৰু এইখনৰ দাম আহিব অনলি 2,05,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। কম দামত বলেৰো দেখুৱাইছো। বলেৰো কম দামত দেখাই দিয়ক। গাড়ীখন চাৰিওফালে অলপ 5টা টায়াৰে নতুন আছে, গাড়ীখন ফাৰ্ষ্ট ওনাৰত আছে, আৰু ZLX গাড়ী। এয়া চাওক আপোনালোকে, টায়াৰ পুৰা নতুন আছে। হয়, ঠিক আছে। প্ৰাইস কিমান লগাইছে? এখন প্ৰাইস অনলি 3,20,000 টকা দি দিম। 3,20,000 টকা? ফাইনান্স নহব, কেছত ল'ব লাগিব। এখন গাড়ী ফাৰ্ষ্ট ওনাৰতে আছে। ইলেকশন আহি আছে, লৈ লওক, লৈ লওক। নেক্সট আছে এখন ভেনু এস অপশনালখন, 2023 গাড়ী, আৰু গাড়ীখন ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি, হিটাৰ, মিউজিক সেট, ডিআৰএল লাইট সব লাগি আছে। এখন গাড়ী ৰানিঙত দেখা পাব এইটো, আৰু এইখনৰ দাম ৰাখিছো আমি অনলি 7,90,000 টকা, তাকো অন টেবল আহক, আপোনালোকে ডিসকাউন্ট কৰাই দিম নিশ্চয়। নেক্সট আছে এখন 2022 লাষ্টৰ ডিজাৰ ZXi হয়, ফাৰ্ষ্ট ওনাৰত থকা গাড়ী। গাড়ীখন LCD বেক কেমেৰা সব লাগি আছে, ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং এসি, হিটাৰ, মিউজিক সেট সব আছে, আৰু এইখনৰ দাম আহিব অনলি 6,30,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। ঠিক আছে। এতিয়া আমি এইখন দেখুৱাইছো, আৰু এইখন হ'ব আপোনাৰ টাটা নেক্সন হয়, এইখনো ফাৰ্ষ্ট ওনাৰত আছে, 2020 গাড়ী, আৰু এইখনৰ দাম আহিব অনলি 6,50,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। একদম টপ মডেল গাড়ী, XZ প্লাস হয় এইখন। ঠিক আছে। নেক্সট আছে এইখন মিনি এসইউভি, মিনি এসইউভিৰ ভিতৰত মাৰুতি সুজুকি এক্সপ্ৰেছো VXi হয়, আৰু এইখনৰ দাম ৰাখিছো আমি অনলি 4,10,000 টকা, তাকো অন টেবল ডিসকাউন্ট হৈ যাব। ওয়াগনার ZXi হয়, 2022 লাষ্টৰ গাড়ী। এইখন গাড়ী খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, এইখনো ফাৰ্ষ্ট ওনাৰত আছে, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে, স্পেয়াৰ টায়াৰ আনটাচ আছে, আৰু এইখনৰ দাম ৰাখিছো আমি অনলি 5,75,000 টকা, তথাপি ওৱান টেবল ডিসকাউন্ট হৈ যাব।
ৰাজপথৰ ৰজা এয়া চাওক, মাইলেজৰ ৰজা, বডি পুৰা টাগৰা, হাৰ্ড বডি। বহুত মানুহে ফোন কৰি আছিল, দাদা মেছেজ কৰি আছিল যে আমাক শিকিবৰ কাৰণে এখন ভাল এল্টো লাগে। হা তো ফাইনেলি আহি গৈছে আমাৰ ইয়াতে এল্টো এখন, জাষ্ট আহিছে। আৰু এখন গাড়ী একদম খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, ইঞ্জিন গিয়াৰ বক্সৰ 6 মাহৰ ৱাৰেণ্টি পাব। এটা ধুনীয়া দাম কৈ দিয়কচোন। আৰু গাড়ীখনৰ আপুনি অল পেপাৰ্ছ আপুনি 2030 লৈকে আপ টু ডেট পাব। ৱাও, ঠিক আছে। ট্ৰান্সফাৰ আমি কৰি দিম। এইখনৰ দাম আহিব অনলি 85,000 দি দিম ধৰক। 85,000 দি দিব। হয়, হয়। ঠিক আছে। এইখন এইখন নেক্সট আছে 2021ৰ ৱেগেনৰ ZXi, এইখন গাড়ীও হয়, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এইখনৰ দাম ৰাখিছোঁ আমি অনলি 5,10,000, অন টেবল ডিছকাউণ্ট হৈ যাব। এখন ৱেগেনাৰ বহুত ডিমাণ্ড থকা গাড়ী, বহুতে বিচাৰি আছিল আগৰ লুকছৰ ৱেগেনাৰ লাগে, ফাইনেলি আহি গৈছে আমাৰ ইয়াতে ৱেগেনাৰ। তো এইখন 2018 লাষ্টৰ গাড়ী, ফাৰ্ষ্ট অনাৰত আছে গাড়ী, বাম্পাৰ টু বাম্পাৰ 1% ক'তো স্ক্ৰেচ নাপায়। গাড়ীখন ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং AC, হিটাৰ, মেজিক সেট চব আছে। আৰু এইখনৰ দাম ৰাখিছোঁ আমি অনলি 3,50,000 টকা, তাকো অন টেবল আহক ডিছকাউণ্ট কৰাই দিম। নতুন, এয়া নতুনেই দেখোন পুৰা। এখন 2022ৰ Swift VXi, ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং AC, হিটাৰ, মেজিক সেট চব আছে গাড়ীখনত। আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। গাড়ীখন অনলি 19,000 কিলোমিটাৰ চলিছে, স্পেয়াৰ টায়াৰ আনটাচ আছে। তো এইখনৰ দাম ৰাখিছোঁ আমি অনলি 6,30,000 টকা, তাকো অন টেবল ডিছকাউণ্ট হৈ যাব। ঠিক আছে। এইখন নেক্সট এইখন 2022ৰ Alto 800 VXi হয়। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, অনলি 350 হৈ যাব এইখন, তাকো অন টেবল আহক ডিছকাউণ্ট নিশ্চয় কৰাই দিম। একদম কম দামত যিসকলে বজাৰ ধৰি ৰাখিব বিচাৰে, কমাৰ্চিয়েল দেখুৱাই আছো, খুব প্ৰয়োজন। জিতো মাহিন্দ্ৰা জিতো চক গাড়ীখন আমি একচুৱেলি কমাৰ্চিয়েল গাড়ী নাৰাখোঁ। এখন গাড়ী এজন দাদাই লৈ আহিছিল, গাড়ীখন এক্সচেঞ্জ কৰাই কিনে প্ৰাইভেট কাৰ এখন লৈ যাব বুলি দি দিলোঁ গাড়ীখন, তেখেতৰ গাড়ীখন এক্সচেঞ্জ কৰাই ৰাখিছোঁ। এখন গাড়ী পেপাৰ্ছ কেইটা ফেল আছে, আপোনালোকে যিয়ে লওক গাড়ীখন অনলি 1,20,000 টকাত লৈ যাব পাৰিব। 1,20,000 টকা। হয়, মাহিন্দ্ৰা খালি পেপাৰ্ছ কেইটা ফেল আছে, চব কাগজ পত্ৰ চব আপ টু ডেট আছে, কিন্তু খালি আপোনালোকে পেপাৰখিনি আপ টু ডেট কৰি ল'ব লাগিব। আমাক 1,20,000 টকা দিলে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব।